বাল্য বিবাহ কুসংস্কাৰ আদিৰ ওপৰত সজাগতা সভা অনুষ্ঠিত। সদৌ অসম দেশী জাতীয় পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ চুৱাগুৰিত বাল্য বিবাহ কুসংস্কাৰ, ড্ৰাগছ, মদ, ভাং ইত্যাদি সামাজিক ব্যাধিৰ ওপৰত এক সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। এই সজাগতা সভাত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সামাজিক আৰু ৰাজনৈতিক বিষয়সমূহৰ ওপৰত গম্ভীৰ আৰু গঠনমূলক সভা অনুষ্ঠিত হয়। সচেতন, দায়িত্বশীল আৰু শক্তিশালী সমাজ গঢ়াৰ বাবে এই ধৰণৰ সজাগতা সভাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি বিধায়ক প্ৰমোদ বৰঠাকুৰে বক্তব্য প্ৰদান কৰে। দেশী জাতীয় পৰিষদ ইছলাম ধৰ্মত বিশ্বাস কৰা লোকসকলৰ এইটো এটা সংগঠন অসম। তেওঁলোকে আজি এই সভাৰ জৰিয়তে সমাজত থকা যি কুসংস্কাৰ, এই কুসংস্কাৰ ৰোধ কৰাৰ বাবে সভা অনুষ্ঠিত কৰিছে আৰু তেওঁলোকে নৃত্য গীতৰ জৰিয়তে প্ৰমাণ কৰিছে যে গোৱালপাৰীয়া নৃত্য গাইছে, নৃত্য ইয়াত হৈছে। তেখেতসকলে কৈছে সভাৰ উদ্দেশ্য বাক্যত তেখেতসকল কনভাৰ্টেড, আগতে হিন্দুৱে আছিলে, কনভাৰ্ট হৈ ইছলাম হ'ল, কিন্তু তেখেতসকলৰ যি কালচাৰ এতিয়াও তেখেতসকলে মেইনটেইন কৰি আছে। যেনেকে মই মোৰ বক্তব্যত ইণ্ডোনেছিয়া দেশৰ কথা ক'লো, খুব সুন্দৰ ব্যৱস্থা। মই আশা ৰাখিছো এনেধৰণৰ ব্যৱস্থাৰ জৰিয়তে এটা জাতি শক্তিশালী হ'ব। ধন্যবাদ। বিধানসভা যিহেতু আপুনি অংশগ্ৰহণ কৰিব, কি ক'ব? এখন হয় আশাবাদী, টিকেট পাম, জিকিম। এই সভাত সদৌ অসম দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ লগতে অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে। হয়, আজি সদৌ অসম দেশী জাতীয় পৰিষদ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত এখন সজাগতা সভাৰ আয়োজন কৰিছে। এই সজাগতা সভাত বিভিন্ন বাল্য বিবাহ অসামাজিক কাম কাজত জড়িত থকাৰ কাৰণে এই সভাখন অনুষ্ঠিত কৰিছে আৰু এই সভাখনত দুগৰাকী বিধায়ক উপস্থিত আছে। তেখেতসকলক বৰ আন্তৰিক অভিনন্দন আৰু জ্ঞাপন কৰিছো। আৰু সদৌ অসম দেশী জাতীয় পৰিষদে যি দেশীসকলৰ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া, এই খিলঞ্জীয়া হোৱাৰ সত্ত্বেও কিছুমান অঞ্চলত দেখিবলৈ পাওঁ যে দেশীসকলক তুচ্ছ তাচ্ছিল্য কৰা হয় বা নিজৰ জনগোষ্ঠীয় পৰিচয় দিয়াৰ কাৰণে এটা বিশেষ চক্ৰ জড়িত থকাৰ বাবে হয়তো এওঁলোকে পৰিচয় দিব পৰা নাই। তাৰ পিছে দেশীসকল অসমৰ ভূমিপুত্ৰ, আপোনালোকে জানে 1206 খ্ৰীষ্টাব্দৰ আমাৰ ইতিহাস থকা এটা থলুৱা জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ আজি এনেকুৱা এটা অৱস্থা, নিজকে খিলঞ্জীয়া বুলি পৰিচয় দিয়াৰ পিছতে লাঞ্ছিত বঞ্চিত হৈছে। বিশেষকৈ আমি অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰো দেশীসকলে, কিন্তু কিছুমান আমাৰ ভাৰত স্বাধীন হোৱাৰ আগতে কিছুমান বিশ্বনাথ চাৰিআলিত আমাৰ অবিভক্ত, যেতিয়া আমাৰ গৌৰীপুৰত যেতিয়া ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিলে, প্ৰকৃতি চন্দ্ৰ বৰুৱা আছিলে, বৰ্তমান তেওঁৰ সুযোগ্য সন্তান কবিৰ কুমাৰ বৰুৱাই, তেনেকুৱা বহুত তথ্য ডাটাৰ ভিত্তিত 1951 ডাটা, 1957 চনৰ ডাটা যি লালজী ৰজা প্ৰকৃতি চন্দ্ৰ বৰুৱাই আছিলে, এনেকৈ দেশীসকলৰ আগতীয়াকৈ প্ৰায় 16% অসমৰ ভূমিপুত্ৰ দেশী মুছলমানৰ কাৰণে নামাকৰণ তাত লিখি থৈ গৈছে ৰজাসকলে। গতিকে আমাৰ থলুৱা জনগোষ্ঠী দেশীসকলৰ যে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া, তাত কোনো সন্দেহ নাই। আৰু বিভিন্ন খিলঞ্জীয়া দল সংগঠনে আমাক সহযোগ কৰি আছে। আমিও বিচাৰিম যে বিশ্বনাথ জিলাত আছুকে আদি কৰি বিভিন্ন দল সংগঠনে, খিলঞ্জীয়া দল সংগঠনে যাতে আমাৰ খিলঞ্জীয়া ভাইসকলক যাতে সুৰক্ষা নিশ্চিত কৰে। কাৰণ অসমত যিটো ভাৰতবৰ্ষ ছেকুলাৰ কাণ্ট্ৰি, এই ধৰ্ম নিৰপেক্ষ দেশত কোনোদিনই নিজৰ জনগোষ্ঠীৰ ধৰ্মৰ ভিত্তিত কিবা দিয়া নহয়। যদি দিয়া হয় জনগোষ্ঠীয় বা ভাষাৰ ভিত্তিত দিয়া হয়। আজি বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠী নিজকে নিজৰ প্ৰথমতে জনগোষ্ঠীয় পৰিচয় দিছে। তাৰ বাবে আমি বিশেষকৈ অসামাজিক কাম কাজত জড়িত হ'ব নালাগে। বিভিন্নজনক আহ্বান জনাইছো, আমাৰ যুৱ সমাজ, আমাৰ আই মাতৃসকল, নিজৰ ল'ৰা ছোৱালীক যাতে অসামাজিক কাম কাজত আমি জড়িত নকৰাও, শিক্ষাৰ বিধি আমি যাতে আগবাঢ়ি দিব পাৰো, তাকে বিচাৰিছো। আজি বিশেষকৈ ভাল লাগিছে বিশ্বনাথ, যিটো আমাৰ ধুবুৰীৰ ঘৰ, বিশ্বনাথ আহি আমি বিশেষকৈ যি আমাৰ জিলা সমিতিৰ বিষয়ববীয়া ইমান ধুনীয়াকে কষ্ট কৰি ইমান কম সময়ৰ ভিতৰত যে কাৰ্যসূচী সফল কৰিছে, তাৰ বাবে মোৰ মনৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। বিশ্বনাথৰ পৰা অঞ্জন শইকীয়াৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।